কৰঙা গাঁৱত ককচা মচাম বংশৰ জাচিংফা ৰূপালী জয়ন্তী বৰ্ষ সফল সামৰণি ২৬ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা টাই আহোমৰ ককচা মচাম বংশৰ পৰিয়ালে ২০০১ চনৰ পৰা নিৰবিচ্ছিন্নভাৱে অনুষ্ঠিত কৰা বংশৰ জাচিংফা অনুষ্ঠানটি প্ৰত্যেক বছৰ দৰে এইবাৰো ৪ আৰু ৫ মাৰ্চত বকতা কৰঙা গাঁৱত টাই আহোমৰ ককচা মচাম বংশৰ সকলো পৰিয়াল তথা স্থানীয় গাঁওবাসী একত্ৰিত হৈ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে জাচিংফা অনুষ্ঠানটি উদযাপন কৰে ককচা মচাম পৰিয়ালটোৰ লগতে ৰাজ্যখনৰ আৰু দেশৰ মংগল কামনাৰে উপৰিপুৰুষ তথা উপাসকসকলৰ পৰা উক্ত অনুষ্ঠানত সকলোৱে আশীৰ্বাদ বিচাৰে বুধবাৰে অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান উক্ত অনুষ্ঠানটো সঞ্চালনা কৰে ককচা মচাম বংশৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানসাও টংকেশ্বৰ ফুকনে সম্পাদক দুৰ্গা ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰি ৰাজ্যখনৰ লগতে দেশৰ উন্নয়নৰ হকে সেৱা আগবঢ়োৱা ২৩ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে বিশেষকৈ ২৫ বছৰ অধিক কাল সাংবাদিক ক্ষেত্ৰখনৰ লগতে বিভিন্ন সামাজিক কৰ্মৰ সৈতে জড়িত জ্যেষ্ঠ সাংবাদিক কৰুণা ফুকন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা ধীতি প্ৰজ্ঞা ফুকনক সম্বৰ্ধনা জ্ঞাপন কৰে মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়াই কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মানসাও ৰাণামোহন বৰুৱা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই শিক্ষক মানসাও মেদিনী মাধৱ মোহনে দুয়োজন বক্তাই পূৰ্ব পৰম্পৰা ৰক্ষা কৰি জাতিটোৰ সমাজখনৰ লগতে ৰাজ্যখন আৰু দেশৰ হিতৰ বাবে প্ৰত্যেক বংশৰ লোকে আগবাঢ়ি গলে উন্নয়ন আৰু সম্প্ৰীতি এনাজৰি অটুট থাকিব বুলি কয় উক্ত সভাতে স্মৃতি গ্ৰন্থ কা উন্মোচন কৰে অসমৰ প্ৰাপ্ত শিক্ষয়িত্ৰী নাং মনোৰমা বৰুৱাই আমি ২০০১ চনৰ পৰা এতিয়া নিৰবিচ্ছিন্নভাৱে আমি ককচা মচাম বংশই জাচিংফা অনুষ্ঠানটো পালন কৰি আহিছোঁ মাজতে অৱশ্যে আমি যোৱাবাৰ বৈৰাগীবৰত আমি খালী অনুষ্ঠানটোৰ লগতে অনুষ্ঠান কৰিলোঁ তাৰ আগৰ বছৰ মৰাণজানত আমি চাইফা অনুষ্ঠিত কৰিলোঁ এই জাচিংফা অনুষ্ঠানটোৰ উদযাপন কৰাৰ যোগেদি আমাৰ বংশৰ গোটেই মানুহখিনিক আমি একলগ কৰাৰ এটা চেষ্টা কৰিছোঁ এই চেষ্টাটো কিমান দূৰ সফল হৈছে আমি নাজানো তথাপিও এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষত বকতা হলগুৰি অঞ্চলৰ বীজপাম খেলপথাৰত দুদিনীয়াকৈ আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ ৰূপালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনত আমি আজি মুকলি সভা সমন্বয় সভা ককচা বংশৰ এখন স্মৃতি গ্ৰন্থ প্ৰথমবাৰৰ বাবে ককচা উন্মোচন কৰা হ'ল লগতে গোটেই বংশৰ মানুহখিনি গোট খাই আমি এটা প্ৰীতিভোজ কৰিলোঁ লগতে মানুহখিনি লগ পাই আমি ইমান এটা মানে ঠিক আৱেগিক হৈ পৰিলোঁ যে আমাৰ ভাবিব নোৱাৰোঁ আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ তাৰ মুঠতে ২৩ জনক কৰিছোঁ আগৰ বছৰ আমি ১৯ জনক কৰিছোঁ তাৰ আগৰ বছৰ ৮ জনক মুঠতে ৫০ জনক এতিয়ালৈকে আমি সম্বৰ্ধনা জ্ঞাপন কীৰ্তিমান নতুন প্ৰজন্মৰ কীৰ্তিমান বয়োজ্যেষ্ঠ আৰু গণ্যমান্য এইবিলাক ব্যক্তিকে আমি আমাৰ বংশৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমি